গুড আফটাৰনুন ষ্টুডেণ্টছ। আমি যোৱাটো ক্লাছত মিক্সাৰ আৰু এলিগেশ্যনৰ প্ৰব্লেমছ কৰি আছিলোঁ। আমি মিক্সাৰখিনি কমপ্লিট কৰিছিলোঁ। তো আজি আমি পঢ়িম এলিগেশ্যন। ঠিক আছে, তো এলিগেশ্যন মেইনলি ক'ত ইউজ হয়? এলিগেশ্যন মেইনলি ইউজ হয় মিক্সাৰ বেছ প্ৰব্লেম। তো মিক্সাৰ বেছ প্ৰব্লেমত এলিগেশ্যন ইউজ হয়। 2 নম্বৰতে হয় পাৰ্চেণ্টেজ বেছ প্ৰব্লেম। 3 নম্বৰতে হয় এভাৰেজ বেছ প্ৰব্লেম। এনেকুৱা বহুতকেইটা আছে, কিন্তু মেইনলি ইম্পৰ্টেণ্ট হৈছে মিক্সাৰ বেছ, পাৰ্চেণ্টেজ আৰু এভাৰেজ। ঠিক আছে, ইয়াৰ কৰিলে আমি প্ৰব্লেমটো মানে গম পাম কেনেকৈ কৰোঁ। ইয়াত টেকনিকটো কি, মানে ছাপ'জ দুটা মিক্সাৰ দিয়া থাকিব। ছাপ'জ দিছ ইজ ফাৰ্ষ্ট মিক্সাৰ এণ্ড দিছ ইজ ছেকেণ্ড মিক্সাৰ। ঠিক আছে, তাৰপিছত ইয়াৰ এটা অভাৰঅল কোৱান্টিটি মানে অভাৰঅল মিক্সাৰ দিয়া থাকিব। অভাৰঅল তাৰপিছত কি কৰিব লাগিব, যেতিয়া আমি এইকেইটা ছল্ভ কৰিলে আমি কি পাম? আমি পাম কোৱান্টিটি 1 আৰু কোৱান্টিটি 2। বুজি পাইছা? বুজি পোৱা নাই চাগে তোমালোকে? এই প্ৰব্লেমটো কৰিলে তোমালোকে বুজি পাবা। চোৱা, ফাইণ্ড দ্য ৰেচিঅ' ইন হুইচ ৰাইচ এট, মানে ছাপ'জ দুটা ৰাইচ আছে। ছাপ'জ এইটো 1 নম্বৰ ৰাইচ, এইটো 2 নম্বৰ ৰাইচ হ'ল। এতিয়া 1 নম্বৰ ৰাইচটোৰ প্ৰাইচটো কিমান দিয়া আছে আমাক? 8.30 আৰু 2 নম্বৰ ৰাইচটোৰ প্ৰাইচটো দিয়া আছে কিমান? 5.30। পাৰ কেজি ইজ প্ৰডিউচ এ মিক্সাৰ। অ'কে, এই দুটা মিক্স কৰি মানে মিক্সাৰ বনাইছে আৰু তাৰ প্ৰাইচটো হৈছে 6.30। ঠিক আছে, এতিয়া কি কৰিম? এনেকৈ ড্ৰ কৰা। এতিয়া ইয়াত যিটো হ'ব সেইটো কি হ'ব জানেনে? সেইটো হ'ব 8.30 মাইনাছ 6.30। তো এইটো কৰিলে পাম আমি 2। আৰু ইয়াত কি হ'ব? ইয়াত হ'ব 6.30 মাইনাছ 5.30। এইটো কৰিলে হ'ব 1। মানে 1:2ত যদি মিক্স কৰোঁ, আমি মিক্সাৰটো 6 টকা 30 পইচাত বিক্ৰী কৰিব পাৰিম। ঠিক আছে, বুজি পাইছা? নেক্সট কুৱেশ্যনটো চোৱা। একেই কুৱেশ্যন, যে দুটা চাউল আছে, এটা চাউলৰ দাম আছে 165, আনটো চাউল আছে 285। ঠিক আছে, এইকেইটা মিক্স কৰি অভাৰঅলটো হৈছে 195। তাৰ যে সুধিছে যে ৰেচিঅ'টো কিমান হ'ব, তো ইহঁতৰ ৰেচিঅ'টো হ'ব 90, এইটো হ'ব 30। তো যদি আমি কাটাকাটি কৰোঁ কিমান হ'ব? 3:1। দিছ ইজ দ্য ৰেচিঅ'। এইটো কেনেকৈ পালোঁ বুজি পালা? এই 30টো পালোঁ 195 মাইনাছ 165। ঠিক আছে, নেক্সট কুৱেশ্যনটো চোৱা। টি হেভিং, চাহৰ কথা দিছে, ছেম কুৱেশ্যন। এইটো দিছে 150 টকা, এটা দিছে 100 টকা। তাৰপিছত মিক্স কৰি কেনে কৰিছে 130। এইটো কিমান হ'ব? 20। এইটো কিমান হ'ব? 30। তো কিমান হ'ল? 3:2 ৰেচিঅ'ত মিক্স কৰিব লাগিব। ঠিক আছে, নেক্সট কুৱেশ্যনটো চোৱা। নেক্সটটো হৈছে যে কিমান কৰিছে? 9 টকা 30 পইচা আৰু
10 টকা 80 পইচা সিহঁতে মিক্স কৰি কেনে 10 টকাত বিক্ৰী কৰিলে ঠিক আছে যেতিয়া মিক্সাৰৰ হয় আমি যোনটো ৰিজাল্ট পাওঁ সেইটো সদায় কোৱান্টিটিৰ হয় তো এইটো হ'ব 0.80 আৰু এইটো হ'ব 0.70 যদি পইণ্টকেইটা উঠাই দিওঁ কিমান হ'ব 8:7 এইটো এই প্ৰথমটো একেই চেম মোৰ দুবাৰ টাইপ কৰা গৈছে এইটো একে এইটো চোৱা এভাৰেজো কেনেকৈ কৰে এতিয়া এভাৰেজ যেতিয়া আমি এলিগেশ্যন লগাম আমি ছাপ'জ চোৱা এইটো এভাৰেজ 1 এইটো এভাৰেজ 2 এইটো হৈছে ছাপ'জ টোটেল এভাৰেজ ঠিক আছে যেতিয়া আমি পাম ফাৰ্ষ্ট নাম্বাৰ ছেকেণ্ড নাম্বাৰ এইটো পাম এইটো মানে এভাৰেজৰ ক্ষেত্ৰত চাবা এতিয়া কেনেকৈ কৰিম কৈছে যে এভাৰেজ অফ ৱেট অফ গাৰ্ল আছে আৰু কি আছে বয় আছে এভাৰেজ ৱেট অফ গাৰ্ল আছে 15 কেজি আৰু এভাৰেজ ৱেট অফ বয়জ আছে 30 কেজি দ্য এভাৰেজ ৱেট অফ বোথ গাৰ্ল এণ্ড ই হৈছে 25 ঠিক আছে তো এইটো কিমান হ'ব 5 এইটো কিমান হ'ব 10 ঠিক আছে এইটো কাটিলে 1:2 তাৰপিছত কি কৈছে চোৱা দ্য নাম্বাৰ অফ বয়জ মানে এই 2 ইউনিটৰ ভেলুটো দিয়া আছে আমাক 12 তো 1 ইউনিটৰ ভেলুটো কিমান হ'ব 6 তো আমাক সুধিছে যে ফাইণ্ড দ্য নাম্বাৰ অফ গাৰ্লছ কিমান ইউনিট আছে 1 ইউনিট তো 1 ইউনিট হ'ব 6 ঠিক আছে বুজি পাইছা কিবা যদি ডাউট থাকে তোমালোকে মোক কমেণ্ট ছেকশ্যনত জনাই দিবা ঠিক আছে ওকে এইটো চোৱা দ্য নাম্বাৰ অফ গাৰ্লছ টু বয়জ ইজ দিছ মানে গাৰ্লছ আৰু বয়জৰ দিয়া আছে এইটো দ্য এভাৰেজ ৱেট অফ বয় ৱেটটো দিয়া আছে কিমান 30 and the number of both balls okay তো দুইটাৰে এভাৰেজটো হৈছে 25 আমি গাৰ্লছৰ এভাৰেজটো আমি মানে নাজানো ঠিক আছে তাৰপিছত তাহাঁতৰ ৰেচিঅ'টো দিয়া আছে কিমান দিয়া আছে গাৰ্লছ টু বয়জ গাৰ্লছৰ 1 আৰু বয়জৰ 2 ঠিক আছে এতিয়া এইটো যদি কৰিম 30 - 25 মানে কিমান 5 ঠিক আছে মানে কি সেই 1 ইউনিটৰ ভেলুটো যদি 5 মানে 1ৰ লগত কি পূৰণ কৰিলে 5 হয় 5 তো 2ৰ লগতো কি কৰিব লাগিব 5 10 হ'ল যদি 10 হয় তেতিয়াহ'লে ইয়াতে কি হ'ব ইয়াত অবভিয়াছলি হ'ব লাগিব 35 10 + 25 কাৰণ চোৱা এইটো যদি 5 কেতিয়া হৈছে এই দুটা লগ লাগি এইটো হৈছে ঠিক আছে বুজি পাইছা তাৰপিছত এই ৰেচিঅ'টো আমাক দিয়া আছে 2:1 তো যদি 1ৰ ভেলু 5 হয় তো 2ৰ ভেলু কিমান হ'ব 10 হ'ব অবভিয়াছলি বুজি পাইছা এইটো চোৱা দ্য এভাৰেজ ৱেট অফ 40 ষ্টুডেণ্ট ইন এ ক্লাছ 20 ষ্টুডেণ্ট দ্য এভাৰেজ ৱেট অফ 40 ষ্টুডেণ্ট এইটো ডাইৰেক্টলিও কৰিব পাৰা এইটো এনেকুৱা এলিগেশ্যন নলগালেও হ'ব এনেকৈ কৰিব পাৰা 40 × 30 + 20 × 15 বাই টোটেল নাম্বাৰ কিমান আছে 20 আৰু 60
এনেকৈও কৰিব পাৰা, তেতিয়া মানে বেছি ইজি হ'ব। ঠিক আছে, পৰীক্ষাত মানে কি, পৰীক্ষাৰ কথা যে পৰীক্ষাত যিটো কনচেপ্ট এপ্লিকেবল হোৱা যেন পোৱা, ছাপ'জ সেই চামটোত দিছে, মই ভাবিছোঁ যে মই মানে এলিগেশ্যন নলগাওঁ, মই ডাইৰেক্ট নৰ্মেল মেথডত কৰিম, তো ইউ কেন ডু ইট। কাৰণ পৰীক্ষাত কোনে কেনেকৈ কৰিছে তোমাক নাচায়, তুমি জাষ্ট এনচাৰটো ফাইণ্ড কৰিব লাগে। মেইনলি তুমি যি পদ্ধতিত নকৰা কিয় এনচাৰটো ফাইণ্ড কৰিব লাগে আৰু এনচাৰটো কাৰেক্ট হ'ব লাগে। ঠিক আছে, তো আজিলৈ ইমানে। আমি আৰু এই যিটো ক্লাছ চলি আছে আমাৰ, এইটো মই কৈ দিছোঁ GNM কাৰণেও হয়, DLED এণ্ট্ৰেঞ্চ প্লাছ BEd যোনটো এণ্ট্ৰেঞ্চ হয় তাক হেল্পফুল হোৱাকৈ মই কুৱেশ্যনবিলাক আনি আছোঁ। আৰু মেইন বস্তু হৈছে যে কনচেপ্টটো বুজি লোৱা আৰু তোমালোকে কুৱেশ্যনো নিজাকৈও ছল্ভ কৰিব পাৰা। ঠিক আছে, আমাৰ এইটো এই যিটো ছিৰিজ, এই ছিৰিজটো শেষ হ'লে মই কুৱেশ্যন লৈ আহিম। ঠিক আছে, ভেৰিয়াছ টাইপছ অফ কুৱেশ্যন লৈ আহিম। তো আমাৰ কি কি কমপ্লিট হ'ল যদি এবাৰ চাওঁ, এইটো হোৱা নাই, পাৰ্চেণ্টেজ হ'ল, প্ৰফিট এণ্ড লছ হ'ল, SI হ'ল, ৰেচিঅ' হ'ল, মিক্সাৰ এলিগেশ্যন হ'ল। নেক্সট আমি পঢ়িম পাৰ্টনাৰশ্বিপ। ঠিক আছে, বুজি পাইছ? অ'কে, ঠিক আছে, নেক্সট ক্লাছত আকৌ লগ পাম একেটা সময়তে।